লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে এতিয়া অসমত বিজেপি কৰ্মীৰ মাজত বা জ্যেষ্ঠ বিজেপি কৰ্মীৰ মাজত বিদ্ৰোহ আৰম্ভ হৈছে নেকি বিভিন্ন সময়ত যদি চোৱা যায় গৌৰৱ গগৈ যেতিয়া জয়লাভ কৰিছিল তেতিয়া তেওঁ ধন্যবাদ জ্ঞাপন কৰিছিল তেওঁ শুভেচ্ছা জ্ঞাপন কৰিছিল বিধায়ক মৃণাল শইকীয়াই ঠিক সেই সমান্তৰালকৈ আজি বিস্ফোৰণ ঘটাইছে ৰাজেন গোহাঁই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালক লৈ ডাঙৰ বিস্ফোৰণ ডাঙৰ কথা উল্লেখ কৰিলে ৰাজেন গোহাঁই নগাঁৱৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই কেইবাটাও মন্তব্য কৰিছে যি মন্তব্যৰ পাছত এতিয়া বিজেপিৰ ভিতৰ চুৰাত খলগনিৰ সৃষ্টি হৈছে আমি জনাব বিচাৰিছো গ্ৰাফিক্সৰ সহায়ত আৰু ইয়াত দৃশ্য দেখুৱাইছো আজি এক সংবাদ মেলা আয়োজন কৰি ৰাজেন গোহাঁই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালক সুবিধাবাদী বুলি আখ্যা দিলে তেওঁলোকে দল ভাল হৈ থকাৰ সময়ত ৰাইজৰ ভাল হৈ থকাৰ ৰাইজৰ মাজত বিজেপি দল ভাল হৈ থকাৰ সময়ত তেওঁলোকে বিজেপিত যোগদান কৰিলে আৰু বৰ্তমান তেওঁলোকে দবদবাই আছে বুলি মন্তব্য কৰিলে ৰাজেন গোহাঁই আমি জনাইছো সেই গুৰুত্বপূৰ্ণ খবৰ ৰাজেন গোহাঁই বিস্ফোৰণ ঘটাইছে যিকোনো মুহূৰ্ততে বিজেপিত ধুমুহাৰ সৃষ্টি হ'ব পাৰে ৰাজ্যিক বিজেপিৰ ভিতৰ চুৰাত হাহাকাৰ লাগিব পাৰে কাৰণ বিজেপিৰ ৰাজ্যিক বিজেপিয়ে সিদ্ধান্ত লৈছিলে কালি এক সংবাদ মেল আয়োজন কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই উল্লেখ কৰিছিলে যিসকল বিদ্ৰোহী বিজেপি নেতা জ্যেষ্ঠ হওক পুৰা নতুন হওক তেওঁলোকক কঠোৰ শাস্তি প্ৰদানৰ বা তেওঁলোকৰ বিৰুদ্ধে দলত আলোচনা কৰা হ'ব বুলি উল্লেখ কৰিছিলে ঠিক সেই সময়তে ৰাজেন গোহাঁই আজি বিস্ফোৰণ ঘটাইছে সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়া বিজেপি দল ভাল হৈছিলে তেতিয়াহে আহিছে কেৱল সুবিধা গ্ৰহণৰ বাবে লগতে কৈছে যে যি সময়ত বিজেপি দল বেয়া আছিলে তেওঁলোকে ভাল বেয়াৰ দিনতো আছিলে সেই সকল নেতা ক্ৰমে সিদ্ধাৰ্থ ভট্টাচাৰ্য মৃণাল শইকীয়া ৰাজেন গোহাঁই ৰঞ্জিত দত্ত ৰমেন বৰঠাকুৰৰ দৰে যিসকল বিজেপি জ্যেষ্ঠ নেতা আছিলে তেওঁলোকক কোনো গুৰুত্ব প্ৰদান কৰা নাই বৰ্তমান সময়ত তেওঁলোকৰ অস্তিত্ব বিজেপিত নাই বুলি মন্তব্য কৰিছে কি মন্তব্য কৰিছে ৰাজেন গোহাঁই সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত সেয়া মন্তব্য শুনাই ল'ব বিচাৰিছো আহিলৈ তেওঁ বহুত কষ্টৰে গঠন কৰা এটা দল তাৰ মাজত দলৰ যেতিয়া সুদিন আহিছে ভাল দিন আহিছে অসমৰ যেতিয়া মেইন ষ্ট্ৰীমৰ মানুহে দলটোৰ আদৰ্শ বা দৰ্শনক গ্ৰহণ কৰিব লৈছে তাৰ পাছত এই দলটোৰ উত্থানত প্ৰতি আকৰ্ষিত হৈ সৰ্বানন্দ সোণোৱালো আহিছে ইয়ালৈ আৰু এই যিসকল সাধাৰণ কৰ্মীয়ে এই দলটোৰ যি উত্থান কৰাইছিল তেওঁৰ সুবিধা ল'বলৈ আহিছিলে সুবিধা লৈ তেওঁ মুখ্যমন্ত্ৰী হ'ল আৰু এখেতো সেই সময়তে অত্যন্ত ভাল অৱস্থা দেখি অসমৰ ৰাইজৰ বিজেপিৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসৰ সুযোগ লৈ আহিলৈ তেওঁ ইয়াত আজি তেওঁৱে দবদবাই আছে আৰু দুইজনেই কিন্তু আজি মই ক'ম তেওঁলোকে ইয়াৰ পৰা সুযোগ লৈছে ইয়াত তেওঁলোকৰ কাৰো কোনো ছেক্ৰিফাইচ নাই ত্যাগ নাই দলটোত ত্যাগ যদি আছে আমাৰ মৃণাল শইকীয়া নিচিনা মানুহ সিদ্ধাৰ্থ ভট্টাচাৰ্য মানুহ ৰঞ্জিত দাসে কওক যিমান চব পুৰণা কাৰ্যকৰ্তা আছে তেওঁলোকৰ ত্যাগ আছে দলটো বহুত কষ্টৰে গঠন কৰা এটা দল তাৰ মাজত দলৰ যেতিয়া সুদিন আহিছে ভাল দিন আহিছে অসমৰ যেতিয়া মেইন ষ্ট্ৰীমৰ মানুহে দলটোৰ আদৰ্শ বা দৰ্শনক গ্ৰহণ কৰিব লৈছে তাৰ পাছত এই দলটোৰ উত্থানত প্ৰতি আকৰ্ষিত হৈ সৰ্বানন্দ সোণোৱালো আহিছে ইয়ালৈ আৰু এই যিসকল সাধাৰণ কৰ্মীয়ে এই দলটোৰ যি উত্থান কৰাইছিল তেওঁৰ সুবিধা ল'বলৈ আহিছিলে সুবিধা লৈ তেওঁ মুখ্যমন্ত্ৰী হ'ল আৰু এখেতো সেই সময়তে অত্যন্ত ভাল অৱস্থা দেখি অসমৰ ৰাইজৰ বিজেপিৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসৰ সুযোগ লৈ আহিলৈ তেওঁ ইয়াত আজি তেওঁৱে দবদবাই আছে আৰু দুইজনেই কিন্তু আজি মই ক'ম তেওঁলোকে ইয়াৰ পৰা সুযোগ লৈছে ইয়াত তেওঁলোকৰ কাৰো কোনো ছেক্ৰিফাইচ নাই ত্যাগ নাই দলটোত ত্যাগ যদি আছে আমাৰ মৃণাল শইকীয়া নিচিনা মানুহ সিদ্ধাৰ্থ ভট্টাচাৰ্য মানুহ ৰঞ্জিত দাসে কওক যিমান চব পুৰণা কাৰ্যকৰ্তা আছে তেওঁলোকৰ ত্যাগ আছে